নমস্কাৰ DMI Study YouTube চেনেলৰ পৰা আপোনালোকক সকলক স্বাগতম জনাইছো এই ভিডিঅটোত আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ ওপৰত ডেইলি 40টা কৈ কোৱেশ্চন আনসাৰ আলোচনা কৰিম এনেকৈ ডেইলি 40টা কৈ কোৱেশ্চন আনসাৰ আলোচনা কৰি অসমৰ ভূগোল পৰিশেষ কৰিম আজিৰ ভিডিঅটো অসমৰ ভূগোলৰ ওপৰত চতুৰ্থ পাৰ্ট ভিডিঅ যি সকলে প্ৰথম দ্বিতীয় আৰু তৃতীয় পাৰ্ট চোৱা নাই সেই সকলে DMI Study YouTube চেনেলত গৈ চাব অসমৰ ভূগোলৰ অন্যতম এটা টপিক হৈছে নেশনাল পাৰ্ক অফ আসাম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আজি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে পঢ়িম অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু কি কি অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে যেনে নাম্বাৰ 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এতিয়া পঢ়িম আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত অৱস্থিত গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিনিখন জিলাত অৱস্থিত সেই জিলা কেইখন হৈছে গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ 430 বৰ্গ কিলোমিটাৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কাজিৰঙা কেতিয়া সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰিছিল কাজিৰঙাই 1908 চনত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰিছিল কাজিৰঙাই 1908 চনত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰিছিল কাজিৰঙা কেতিয়া মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল কাজিৰঙাক 1916 চনত মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল কাজিৰঙা কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল কাজিৰঙা কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল 1950 চনত 1950 চনত কাজিৰঙা অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে কাজিৰঙাই 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোয়ে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে কাজিৰঙাক 1985 চনত ৰাষ্ট্ৰীয় ইউনেস্কোয়ে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আৰু একেই বছৰতে মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোয়ে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল 2006 বা 2007 চনত 2006 বা 2007 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কিমান শতাংশ বনৰীয়া পানীমহ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ 57% বনৰীয়া পানীমহ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ 57% বনৰীয়া পানীমহ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক শিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে কাষেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে তাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যান কত অৱস্থিত
মানাহ ৰাষ্ট্ৰীয় উদ্যান দুখন জিলাত অৱস্থিত, চিৰাং আৰু বাক্সা জিলা। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। 500 বৰ্গ কিলোমিটাৰ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। মানাহ কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে? মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? 1990 চনত। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে? মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত। 1985 চনত ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। মানাহ কেতিয়া মৃগীয়া বন হিচাপে ঘোষণা কৰা হৈছিল? মানাহক কেতিয়া মৃগীয়া বন হিচাপে ঘোষণা কৰা হৈছিল? 1928 চনত। 1928 চনত মানাহক মৃগীয়া বন হিচাপে ঘোষণা কৰা হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1974 চনত। 1974 চনত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1989 চনত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? 1989 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? মানাহ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? মানাহ ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া পানী মহ। বনৰীয়া পানী মহ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। ৱাইল্ড ৱাটাৰ বেফেলো বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত আহিল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দুখন জিলাত অৱস্থিত। সেই জিলাকেইখন হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। 340 বৰ্গ কিলোমিটাৰ হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? 1890 চনত। 1890 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। তাৰপাছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1995 চনত। 1995 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1995 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? 1997 চনত। 1997 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1999 চনত। 1999 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। তাৰপিছত আহিল নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান
শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। 200 বৰ্গ কিলোমিটাৰ হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? নামেৰী ৰাষ্ট্ৰীয় উদ্যানক 1978 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে? নামেৰী ৰাষ্ট্ৰীয় উদ্যান 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? নামেৰী ৰাষ্ট্ৰীয় উদ্যানক 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? 1999 বা 2000 চনত, 1999 বা 2000 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম কি? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম হৈছে জীয়া ভৰলী। জীয়া ভৰলী নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈছে। এটা আহিল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান দুখন জিলাত অৱস্থিত, দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। শোণিতপুৰ স্পেলিংটো ভুল হৈছে, ঠিক কৰি ল'ব। শোণিতপুৰ জিলাত অৱস্থিত। দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ, 78.81 বৰ্গ কিলোমিটাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল? ওৰাং ৰাষ্ট্ৰীয় উদ্যান 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল? 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? 1999 চনত। 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়, বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আন এটা নাম হৈছে মিনি কাজিৰঙা। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত আহিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। 422 বৰ্গ কিলোমিটাৰ হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? 9 জুন 2021 চনত। 9 জুন 2021 চনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। সোণালী বান্দৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?
সোণালী বান্দৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। সোণালী বান্দৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। তাৰপিছত আহে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দুখন জিলাত অৱস্থিত। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 234.26 বৰ্গ কিলোমিটাৰ। 234.26 বৰ্গ কিলোমিটাৰ হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক 9 জুন 2021 চনত 9 জুন 2021 চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। একেই তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? 2003 চনত। 2003 চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যনৰ বিষয়ে আলোচনা কৰোঁ যে অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু কি কি? অসমত 4খন টাইগাৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান আছে। অসমত 4খন টাইগাৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান আছে। সেই ৰাষ্ট্ৰীয় উদ্যান কেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই 4খন ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হৈছিল আৰু অসমত বৰ্তমান 4খন টাইগাৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান আছে। অসমত কেইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু কি কি? বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান অসমত আছে 2খন। সেই 2খন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত অসমত কেইখন এলিফেণ্ট ৰিজাৰ্ভ আছে আৰু কি কি? অসমত 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে। 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে। সেই প্ৰথমত আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত আছে কাৰ্বি আংলং, তাৰপিছত আছে শোণিতপুৰ, তাৰপিছত আছে আপোনাৰ ধনশিৰি লুংডিং, তাৰপিছত আছে চিৰাং। অসমত কেইখন ইউনেস্কোৱে তাৰপিছত হ'ল আপোনাৰ অসমত কেইখন ইউনেস্কো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ আছে আৰু কি কি? বৰ্তমান অসমত 3খন ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ আছে। প্ৰথম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰিছিল ইউনেস্কো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে। তাৰপিছত আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু লেটেষ্ট কৈ চৰাইদেউৰ মৈদামকো ইউনেস্কো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। আৰু অসমত কেইখন ৰামচাৰ ছাইট আছে আৰু কি কি? অসমত একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ হৈছে দীপৰ বিল। অসমত এখনে ৰামচাৰ ক্ষেত্ৰ আছে, সেইটো হৈছে দীপৰ বিল, আৰু দীপৰ বিল কামৰূপ জিলাত অৱস্থিত। আজি এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভূগোলৰ বিষয়ে আজিৰ ভিডিঅ'টো হৈছে 4 নম্বৰ ভিডিঅ'। প্ৰথম, দ্বিতীয় আৰু তৃতীয় নম্বৰ ভিডিঅ'টো চেনেলত গৈ পিনে চাব আৰু ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।